নমস্কাৰ দৰ্শকসকল পিজুক হাজৰিকা ভাৰ্চেছ গৌৰৱ গগৈ কিছুদিন আগত মাত্ৰ আমি দুয়োৰে যুঁজ এখন চাই উঠিছোঁ যোৰহাট লোকসভাত সেই যুঁজখনৰ আখৰা পুনৰ আৰম্ভ হৈছে বিহালী সমষ্টিৰ উপনিৰ্বাচনত যোৰহাট সমষ্টিত যেনিবা বহু যুঁজবাগৰৰ অন্তত গৌৰৱ গগৈয়ে বিজয়ৰ হাঁহি মাৰিছিলে বিহালী সমষ্টিত বাৰু কোন জয়ী হ'ব বুলি আপোনালোকে ভাবে আহক পিজুক হাজৰিকাৰ বক্তব্য প্ৰথমতে শুনিলোঁ তেওঁৰ অন্তৰত কিমান কনফিডেন্স আমি বক্তব্য শুনিলে নিশ্চয় গম পাম যথেষ্ট কাম হৈছে ৰাস্তাৰ অৱস্থা অত্যন্ত ভাল ইয়াতে তিনিখন কলেজ আজি বেদেতি কলেজ কৰিলোঁ আপোনালোকক যদি মই কওঁ মোৰ সমষ্টিৰ ভোটাৰ আপোনালোকৰ সমষ্টিতকৈ প্ৰায় ডাবল মোৰ সমষ্টিত ভোটাৰ 2,37,000 আৰু ইয়াত ভোটাৰ হ'ল নতুন সমষ্টিত 1,32,000 গতিকে ইয়াতে তিনিখন কলেজ মোৰ সমষ্টিত দুখন কলেজ গতিকে বিহালী আমাতকৈ আগুৱাই গৈছে গতিকে আকৌ কৈছোঁ এইখিনি কামৰ ক্ষেত্ৰত ৰঞ্জিত দত্ত ডাঙৰীয়াই যথেষ্ট কৰিছে ৰাস্তা পথৰ অৱস্থা খুব ভাল গতিকে বিহালী ৰাইজে ডেফিনেটলি আমাক মৰম কৰে দৰ্শকসকল এই সম্পৰ্কে ভূপেন বৰাই কি কৈছে তাকো আমি শুনি লওঁ নিৰ্বাচনত আমি বিৰোধী ঐক্যমঞ্চই একেলগে যে ইলেকশ্যন খেলিম সেইটো নিশ্চিত আৰু আমি 5টা সমষ্টিতে আমাৰ ফালৰ পৰা প্ৰস্তুতি চলাই আছোঁ আৰু য'ত য'ত আমাৰ বিৰোধী ঐক্যমঞ্চৰ সংগঠন আছে তেখেতসকলেও সাংগঠনিক প্ৰস্তুতি চলাই আছে ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে আমি পুনৰ একেলগে বহি আমি এটা সিদ্ধান্তত উপনীত হ'ম যে এই যুঁজখন কোনো ব্যক্তিগত যুঁজ নহয় এখন উমৈহতীয়া যুঁজ এখন চৰকাৰ ভঙা পতাৰ যুঁজ নহয় এই যুঁজখনৰ মাধ্যমেৰে 2026 যিটো বিধানসভা নিৰ্বাচন তাৰ কাৰণে আমাৰ প্ৰস্তুতিটো আমি সম্পূৰ্ণ কৰিব লাগিব সেইকাৰণে আমাৰ প্ৰাৰ্থীসকলে মোক জনাইছে যে ভাবি চিন্তি চাই পেলাই দলে যাকে প্ৰাৰ্থী দিব বাকীসকলে দৰ্শকসকল উপনিৰ্বাচনত এইবাৰ বিৰোধী ঐক্যমঞ্চে একেলগে খেলাৰ কথা সেই হিচাপে অখিল গগৈ ডাঙৰীয়াই বিহালী সমষ্টি সম্পৰ্কে কি কৈছে শুনো আহক বিহালী সমষ্টিটোত বিজেপিৰ অৱস্থা বেয়া সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যিজন কেণ্ডিডেট আছিলে পদ্মলোচন দাস সেই পদ্মলোচন দাসক এতিয়া কেণ্ডিডেচাৰ নিদিয়ে প্ৰাৰ্থিত্ব নিদিয়ে কাৰণ তাত বিদ্ৰোহ হৈছে তাত পুৰণি যিখিনি আপোনাৰ ৰঞ্জিত দত্তকে ধৰি যিখিনি পুৰণি বিজেপি তেওঁলোকে বিদ্ৰোহ কৰিছে যে যদিহে পদ্মলোচন দাসক তাক কেণ্ডিডেট দিয়ে তেতিয়াহ'লে কোনোপধ্যে পদ্মলোচন দাস জিকিব নোৱাৰে গতিকে এতিয়া বিজেপি দলে ভয় খাইছে আৰু বিজেপি দলে ভয় খাই গোটেই পৃথিৱীখন গৈ বিহালীত বহি লৈছে গোটেই বিজেপি দলটো গৈ তাত বহি লৈছে কিন্তু তাৰ পাছতো বিজেপি যে বিহালীত জিকিব পাৰিব কোনো সম্ভাৱনা নাই পীযুষ হাজৰিকাৰ কথা শুনিবলৈ পীযুষ হাজৰিকানো কোন যে বিহালীৰ মানুহে আমুকৰ মানুহে পীযুষ হাজৰিকাৰ কথা শুনিব হয়নে নহয় পীযুষ হাজৰিকা এনেই এখন চৰকাৰৰ সাম্প্ৰদায়িক চৰকাৰ এজনৰ মন্ত্ৰীহে হয়নে নহয় তেওঁৰ কথা অসমবাসী শুনিবলৈ কিবা আছে নেকি এইবিলাক কথা কৈ লাভ নাই আচল একদম খোলাখুলি কথা যে আকৌ উপনিৰ্বাচনত বিজেপি এবাৰ ঠক্কৰ খাব বিজেপি হাৰিব আমি বিৰোধী ঐক্যমঞ্চই ভালকৈ বিজেপিক এবাৰ শিকাম বিৰোধী ঐক্যমঞ্চৰ অন্যতম নেতা লুৰিণজ্যোতি গগৈৰ বক্তব্য শুনো আহক যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে পীযুষ হাজৰিকাই বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰাট বহু ধৰণৰ কূটকৌশল কৰিছে বহু ধৰণৰ টকা পইচাৰ খেল বিভিন্ন ধৰণৰ ৰাজনৈতিক কূটকৌশল কিন্তু অৱশেষত ৰাইজৰ যিটো মতদান এইটোৱে প্ৰমাণ কৰিলে যে ৰাইজ আচলতে তেওঁলোকৰ লগত নাই বা গণতন্ত্ৰত সাধাৰণ জনতাই যে মূল কথা এইটো প্ৰমাণ হৈছে গতিকে বিহালীতো এনেকুৱা ধৰণৰ তেওঁলোকৰ মন্ত্ৰী বিভিন্ন ধৰণৰ তেওঁলোকৰ সাংসদ এইসকলে বিধায়ক সকলোৱে তেওঁলোকে বাহৰ পাতি বিভিন্ন ধৰণে তেওঁলোকে কাম কাজ চলাই বিহালী উপনিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে তেওঁলোকে কূটকৌশল ৰচনা কৰিছে আৰু দেখিছোঁ যে কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী তাত বাহৰ পাতি আছে কিন্তু যিয়ে নহওক লাগিলে যিমান চেষ্টাই নকৰক লাগিলে অৱশেষত বিহালীত ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব আৰু বিহালীত এইবাৰ বিজেপি পৰাভূত হ'ব তাত বিৰোধী ঐক্যমঞ্চ জয়লাভ হ'ব এই কথাটো নিশ্চিত দৰ্শকসকল পীযুষ হাজৰিকাৰ বিৰুদ্ধে কি ৰণনীতি প্ৰস্তুত কৰিছে গৌৰৱ গগৈয়ে
এই সম্পৰ্কে নিশ্চয় আপোনালোকৰ জানিবলৈ মন যায় আহক তেওঁৰ ভাষ্য আমি শুনি লওঁ যে আমি বিহালী বিটত গোটেই কংগ্ৰেছটো গোটেই 100% জোৰ লগাবলৈ আমি প্ৰস্তুত হৈ আছোঁ কংগ্ৰেছৰ 100% ইয়াত জোৰ দেখা বিজেপি দলে দেখি পাইছে তো তেওঁলোকৰ নিশ্চয় শংকিত হোৱাটো স্বাভাৱিক বিজেপি চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ বিহালী জনসাধাৰণ নিজৰ বেদনা কংগ্ৰেছ দলৰ বিধায়কসকল সাংসদসকলৰ আগত প্ৰকাশ কৰে তাৰ কাৰণে বিজেপি দলে গোটেই শক্তি প্ৰদান কৰি অগণতান্ত্ৰিকভাৱে তেওঁলোকক বাধা দিছে আমি নামঘৰে সোমাই গাঁৱৰ ভিতৰত সোমাই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আজি আপোনালোকে দেখা পাইছে যে আমাৰ লগত আমাৰ তিতাবৰ সমষ্টি বিধায়ক বটদ্ৰৱা সমষ্টি বিধায়িকা লাহৰীঘাটৰ বিধায়ক লগতে আমাৰ মাজুলীৰ পৰা প্ৰাক্তন বিধায়ক লখিমপুৰৰ পৰা প্ৰাক্তন বিধায়ক তেওঁলোকেও আজি আমাক যোগ দিছে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ডাঙৰীয়াটো আছে তো সেইটোৱে প্ৰমাণ কৰে যে আমি বিহালী বিটত গোটেই কংগ্ৰেছটো গোটেই 100% জোৰ লগাবলৈ আমি প্ৰস্তুত হৈ আছোঁ আৰু হ'ব পাৰে যেতিয়া কংগ্ৰেছৰ 100% ইয়াত জোৰ দেখা বিজেপি দলে দেখি পাইছে তো তেওঁলোকৰ নিশ্চয় শংকিত হোৱাটো স্বাভাৱিক আৰু বিভিন্ন তেওঁলোকৰ দমন আৰু ভাবুকি স্থানীয় ৰাইজৰ ওপৰত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে দৰ্শকসকল আপোনালোকে শুনিলে গোটেইবিলাকৰে ভাষ্য কিন্তু ইয়াতো এটা কথা আহি পৰিছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক এটাই কংগ্ৰেছক লম্ভিছে নতুনকৈ মই ইয়াৰ আগৰ ভিডিঅ'ত দিছিলোঁ আপোনালোকে নিউজতো নিশ্চয় পাইছে ইতিমধ্যে যে লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে লৈ ইলেকশ্যন খেলিম বুলি সেইদিনা গৌৰৱ গগৈক কাষত বহাই লৈয়ে বক্তব্য ৰাখিছিলে আজি আপোনালোকক দেখাব খুজিছোঁ কংগ্ৰেছৰে গৰ্জন মুছাহাৰীয়ে ভূপেন বৰাক কাষত লৈ ভূপেন বৰাক মুখ্যমন্ত্ৰীত্বৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে ঘোষণাই কৰিছে এক প্ৰকাৰ গৰ্জন মুছাহাৰী হৈছে কোকৰাঝাৰ সমষ্টিত এইবাৰ পৰাজিত হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী আহকচোন গৰ্জন মুছাহাৰীয়ে কি কৈছে মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় তেখেতৰ হয় অনুৰোধ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ মুখ্যমন্ত্ৰী হোৱাৰ পাছত যেন পাহৰি নাযায় তেখেতৰ হয় অনুৰোধ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ দৰ্শকসকল এই সম্পৰ্কে ভূপেন বৰাই কি কৈছে তাকো আমি শুনি লওঁ আহক ছাৰ আমাৰ দলত দুই এজন উৎসাহী থাকে দুই এজন থাকে আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো আমি যেতিয়া ৰিজাল্ট দিব এইটো কথা খাটাং যে 26ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন মুখ্যমন্ত্ৰী হ'ব সেইটো 26 চনত আমাৰ যিসকল বিধায়ক জিকি আহিব তেওঁলোকৰ লগত কেন্দ্ৰীয় নেতৃত্বই বহি আমি 6 ঘণ্টা লাগিব আমি 6 ঘণ্টাৰ সিদ্ধান্ত ল'ম দৰ্শকসকল আপোনালোকে গোটেইখিনি কথা মিহলাই কি অনুভৱ কৰিলে কমেণ্ট বক্সত নিশ্চয় লিখিব মই মোৰ অপিনিয়ন ক'বলৈ হ'লে যোৰহাটত গৌৰৱ গগৈয়ে আহোম ভোট আৰু মুছলমান ভোটখিনি একচেটিয়াভাৱে পাই জয় হৈ গৈছিলে কিন্তু বিহালীৰ জনবিন্যাস তেনেকুৱা নহয় গতিকে যুঁজখন যে যোৰহাটৰ লেখীয়া সহজ নহ'ব সেইটো সহজে অনুমেয় আমি অপেক্ষা কৰিছোঁ নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা হোৱা নাই সময়ত আমি সকলো গম পাম আজিলৈ এৰিছোঁ ধন্যবাদ